ছাত্ৰ-ছাত্ৰীসকল আমি আমাৰ এই অধ্যায় মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীটো আৰম্ভ কৰোঁ। অলপমান শব্দৰ সমস্যা হ'ব পাৰে। মই যিটো ঠাইত আছোঁ তাতে অলপমান ভিৰ-ভাৰ এলেকা। মই আগৰ ভিডিঅ'খিনি এটা বেলেগ ঠাইত বনাইছিলোঁ, কিন্তু এইটো অলপ ভিৰ-ভাৰ এলেকা আছে ৰাস্তাৰ কাষত। কিন্তু মই অলপমান চেষ্টা কৰিছোঁ বাহিৰা শব্দবোৰ ৰখাবলৈ, কিন্তু অলপমান আহিব, সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ। মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী, এইটো এটা বৰ ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। এইটো আমাৰ ছমহীয়া পৰীক্ষাতে আহে। আমি এইটো চেপ্টাৰত কোনো ধৰণৰ গণিত নাপাওঁ, আমি ব্যাখ্যাবিলাকহে পাওঁ, বিভিন্ন ধৰণৰ পৰিঘটনা পাম। প্ৰথমতে আহিল মানুহৰ চকু। মানুহৰ চকু এটা কেমেৰাৰ দৰে। যেনেকৈ আমাৰ মোবাইল ফোনৰ কেমেৰা বা DSLR কেমেৰাবোৰ যেনেকৈ কাম কৰে, ঠিক তেনেকেই কাম কৰে, কিন্তু এটা কেমেৰাতকৈ মানুহৰ চকুটো বহুত গুণে শক্তিশালী, বহুত গুণে ভাল আৰু একেবাৰে সূক্ষ্ম কিছুমান বস্তু দি বনোৱা আছে। এইটো প্ৰাকৃতিক কেমেৰা বুলি ক'ব পাৰি। এইটো হ'ল মানুহৰ চকুৰ এটা চিত্ৰ। প্ৰথমতে আমি চাম, এইটো হ'ল মানুহৰ চকুৰ মণি। এই ঠাইটো ইৰিছ আছে কাষত, তাৰপিছত নেত্ৰুত, আৰু বিশেষকৈ আমি চাব লাগিব এই লেন্সডাল, স্ফটিকমণ্ডিত লেন্স। এই লেন্সডাল আছে, সকলোৰে চকুত থাকে। ওপৰৰ ভাগখিনি কৰ্ণিয়া বুলি ক'ম। ভিতৰতে এটা স্বচ্ছ মাধ্যম থাকে, নেত্ৰমত বুলি কয়। তাৰপিছত এটা বৰ প্ৰয়োজনীয় এটা অংশ, চিলিয়াৰী পেশী, লেন্সডালক চাৰিওফালে ধৰি ৰাখি দিছে। এইসকলৰ কি কাম আমি লাহে লাহে জানিম। তাৰপিছত থাকিলে অক্ষিপট বা ৰেটিনা। সকলোৱে শুনিছে ৰেটিনাত পোহৰ আহি পৰে। তাৰপিছত পোহৰটো পৰাৰ পিছতে কিছুমান কোষ থাকিব বা কিছুমান স্নায়ু কোষ থাকিব, নেত্ৰ স্নায়ু বুলি কোৱা হয়। সেইসকলে কি কৰিব, পোহৰ শক্তিটোক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰি চিধাকৈ মগজুত গৈ পঠিয়াই দিব, আৰু আমি দৃশ্য হৈছে বুলি বা বস্তু এটা দৃশ্যমান হৈছে বুলি বোধ কৰিম। এইটো চিত্ৰটো পৰীক্ষাত আহিব পৰা চিত্ৰ হয়। এইটো কিছুমান ইম্পৰ্টেণ্ট কিছুমান পাৰ্টবিলাক আমি মনত ৰাখিব লাগিব, যেনেকৈ চকুৰ মণিটো আছে, লেন্সডাল আছে, ইৰিছ আছে, আৰু চিলিয়াৰী পেশী, আৰু শেষত ৰেটিনা বা অক্ষিপট। এইখিনি মনত ৰাখিলে হ'ল, গোটেইখিনি লেভেলিং নকৰিলেও চলিব। এতিয়া পোহৰ চকুৰ ভিতৰত প্ৰৱেশ কৰোঁতে কেনেকৈ আমি বস্তু এটা চাবলৈ পাওঁ, এইটো আমি অলপমান এনিমেশ্যনৰ দ্বাৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে ধৰি লোৱা এটা লক্ষ্যবস্তু, ইয়াৰ পৰা পোহৰ আহিছে আৰু পোহৰ আনি এনেকৈ প্ৰৱেশ কৰিছে। আকৌ বস্তুটো চাবলৈ চেষ্টা কৰিবা। এনেকৈ পোহৰ আহিছে, পোহৰ আহি এইডাল বগা যিডাল দেখিছা, এইটো হ'ল লেন্স। কাঁচৰ লেন্স যেনেকুৱা তেনেকুৱাই, কিন্তু এইটো অলপমান নমনীয়তা আছে, ইয়াৰ ছফ্ট হয় বস্তুটো, জেলি টাইপৰ। তাৰপিছত পোহৰটো এনেকৈ গৈ প্ৰৱেশ কৰিব, আৰু লেন্সে কি কৰিব, তাক এটা ঠাইত কেন্দ্ৰীভূত কৰিব। লেন্সটোৰ পৰা পোহৰ গৈ পিনে যেতিয়া য'ত পৰিব, সেই ঠাইটো অক্ষিপট বা ৰেটিনাত গৈ পৰিব, আৰু তাতে আমি বস্তুটো তাৰ পৰাই এনেকুৱা স্নায়ু কোষৰ দ্বাৰা এই বস্তুটো মগজুত গুচি যাবগৈ, আৰু আমি বস্তুবোৰ দেখা পাইছোঁ বুলি এটা অনুভৱ কৰিম, এটা অনুভূতি এটা পাম। পিছতে আহিলে উপযোজন ক্ষমতা। ইয়াৰ আগৰ দৃশ্যটোত আমি দেখিছিলোঁ লেন্সডাল শকত হৈ আছে। যেতিয়া লক্ষ্যবস্তুডাল ওচৰত থাকে, লেন্সডাল শকত হৈ যায়। যেতিয়া লক্ষ্যবস্তুডাল দূৰত থাকে, যেনেকৈ 15 মিটাৰ, 20 মিটাৰ, 100 মিটাৰ দূৰত, তেতিয়া লেন্সডাল পাতল হৈ যায়। অৱশেষত এটাই কাম, যে য'তেই নাথাকক লক্ষ্যবস্তুটো, পোহৰবোৰ গৈ এই পৰ্দাখনত, বা যিটো আমি ৰেটিনা বুলি কওঁ বা অক্ষিপট বুলি কওঁ, ইয়াতে পৰিব লাগিব। তেতিয়াহ'লে ওচৰৰ লক্ষ্যবস্তুৰ পোহৰ গৈ যেতিয়া ইয়াতে পৰিব লাগিব, তেতিয়া লেন্সটো শকত হ'ব লাগিব, আৰু দূৰৰ পৰা পোহৰ আহি যেতিয়া ইয়াতেই পৰিব লাগিব, তেতিয়া লেন্সডাল মিহি হ'ব লাগিব। সেই বস্তুটোক বা সেই যিটো সামৰ্থ্য, তাক আমি উপযোজন ক্ষমতা বুলি কওঁ। চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বুলি কোৱা হয়। যেনেকৈ ধৰি ল'লোঁ, এইটো ওচৰৰ বস্তু, এইটো দূৰৰ বস্তু। দূৰৰ বস্তুটো যেতিয়া এই নিৰ্দিষ্ট ঠাইত ফ'কাছ কৰিবলগীয়া হয়, তেতিয়া দেখিছা যে লেন্সডাল ইমানখিনি শকত হৈ আছে বা ইমানখিনি পাতল হৈ আছে। তাৰ লক্ষ্য কৰা কিমান শকত নে কিমান পাতল। এতিয়া লক্ষ্যবস্তুটো ওচৰলৈ আহি গ'ল, এতিয়া ডাঠ হৈ গ'ল। তাৰ মানে কথাটো এনেকুৱা হ'ল যে যেতিয়া দূৰত থাকিব, যেতিয়া দূৰত লক্ষ্যবস্তু থাকিব, তেতিয়া লেন্সডাল পাতল হ'ব লাগিব। সেই হিচাপত পাতল হ'ব লাগিব, যাতে
প্ৰতিবিম্বটো এই নিৰ্দিষ্ট পৰ্দাটোত পৰে বা ৰেটিনাত গৈ পৰে যেতিয়া ওচৰ আহি যায় তেতিয়া শকত হ'ব লাগিব যাতে ইয়াতেই পৰে আৰু এই লেন্সডাল শকত হোৱা বা পাতল হোৱা যিটো সামৰ্থ্য এইটোৰ সামৰ্থ্যৰ বাবেই আমি গোটেই প্ৰতিবিম্ববোৰ ইয়াৰ ৰেটিনাৰ ওপৰত পৰিবলৈ পোৱা যায় আৰু ইয়াকে আমি উপযোজন ক্ষমতা বুলি কওঁ এনে কাচৰ লেন্সেটো কৰিব নোৱাৰে যেহেতু আমাৰ চকুৰ লেন্সটো সফট হয় সেইটো ডাঠ বা শকত হ'ব পাৰে আৰু সেইটো কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট পেশী থাকে মই অলপ আগতে কৈছিলোঁ ইয়াক আমি কম চিলিয়াৰী পেশীয়ে কি কৰিব এই লেন্সডাল শকত নে ক্ষীণ সেইটো নিয়ন্ত্ৰণ কৰিব দূৰৰ বস্তুৰ প্ৰতিবিম্বৰ অক্ষিপটত গঠনৰ বাবে লেন্স পাতল হ'ব লাগিব আৰু ওচৰৰ বস্তুৰ প্ৰতিবিম্বৰ অক্ষিপটত গঠনৰ বাবে লেন্স শকত হ'ব লাগিব বা শকত হয় ইয়াতে দুটামান শব্দ আমি জানি লওঁ প্ৰয়োজনীয় শব্দ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বা নিকট বিন্দু যিটো সুস্থ মানুহৰ চকুৰ পৰা স্পষ্টভাৱে আৰু চকুত কষ্ট নোপোৱাকৈ বস্তু এটা দেখিবলৈ ন্যূনতম দূৰত্বটো হ'ব স্পষ্ট দৃষ্টি ন্যূনতম দূৰত্ব বা নিকট বিন্দু প্ৰায় 25 চেণ্টিমিটাৰ হ'ব মানে এইটো যদি তোমাৰ চকুডাল চকুৰ পৰা d = 25 চেণ্টিমিটাৰ ইয়াৰ পৰাহে চাব পাৰিবা ইয়াৰ ভিতৰত যদি বস্তু এটা ৰাখি দিয়া 25 চেণ্টিমিটাৰ ভিতৰত বস্তু দেখিব পাৰিবা নিশ্চয় কিন্তু বেছি সময় চাব নোৱাৰিবা কাৰণ সেইটো কৰিবলৈ হ'লে চকুৰ লেন্সখনক যিটো চিলিয়াৰী পেশীবিলাকে ধৰি ৰাখিছে ইয়াৰে বেছি কাম কৰিব লাগিব আৰু সেই ঠাইটো অলপমান বিষাব বা অলপমান অসহ্য যেন অনুভৱ হ'ব যাৰ বাবে এই 25 চেণ্টিমিটাৰটো হৈছে আমাৰ চকুৰ বাবে নিকট বিন্দু বা স্পষ্ট দৃষ্টিৰ বাবে ন্যূনতম দূৰত্ব দূৰবিন্দু কি হয় এতিয়া আমি ইয়াত ৰাখিলো য'তেই নাৰাখো অসীম দূৰত্বত আমি সকলো বস্তুৱে স্পষ্ট দেখা পাম সৰু দেখা পাব পাৰোঁ অলপমান কিন্তু আমি স্পষ্ট দেখা পাম কিন্তু এইটো সুস্থ চকুৰ বাবেহে দূৰবিন্দু হৈছে অসীম দূৰত্ব তাৰ মানে নিকট বিন্দু হৈছে 25 চেণ্টিমিটাৰত দূৰবিন্দু হৈছে কোনো ঠিক নাই অসীম দূৰত্বত এতিয়া মানুহৰ শৰীৰত বিভিন্ন অংগ থাকে সকলোতে কিবা বেমাৰ হ'ব পাৰে অলপমান ক'ৰবাত বিকল হ'ব পাৰে মানুহৰ চকুতো বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে আৰু বহুত বেমাৰৰ ভিতৰতো তিনিটা এনেকুৱা বিকাৰ আছে যিবোৰ বৰ কমন তাৰ ভিতৰতে আমি এটা ল'ব পাৰোঁ মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা দ্বিতীয়টো হ'ল হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা আৰু প্ৰেছবায়োপিয়া বা এইটো ওচৰৰ বস্তু দূৰৰ বস্তু দুয়োটাতে স্পষ্টকৈ দেখিব নোৱাৰা যিটো বিকাৰ ইয়াকে কওঁ কিন্তু এই দূৰদৃষ্টি এই গ্ৰস্ততাবোৰ বা বিকাৰবোৰ আমি এইটো ভিডিঅ'ত আমি নপঢ়োঁ নেক্সট ভিডিঅ'টোত যাম নহ'লে এই ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব তোমালোকে কোনেও যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো নিশ্চয় এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা মই ট্ৰাই কৰিম যিমান ভাল হয় সিমান ভালদৰে ভিডিঅ'বোৰ প্ৰস্তুত কৰিবলৈ যাতে আমাৰ ষ্টুডেণ্টছখিনিৰ সহায় হওক আৰু পাৰিলে নিজৰ বন্ধুসকলকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা থেংক ইউ নেক্সট ভিডিঅ'টোত লগ পাই আছোঁ